অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন আৰু তাৰ পৰামৰ্শাৱলী সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত তৃতীয় লানি বৈঠক যোৱা 22 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হৈ গৈছে আৰু বিপ্লৱ কুমাৰ শৰ্মা আয়োগে আগবঢ়োৱা সৰ্বমুঠ 67টা পৰামৰ্শৰে 40টা অসম চৰকাৰ আওতাত পৰা 12টা কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰ আওতাত পৰা বিষয় সন্দৰ্ভত সৰ্বমুঠ 52টা বিষয় সন্দৰ্ভত আমি সিদ্ধান্তত উপনীত হৈছোঁ আৰু 15টা বিষয় পৰামৰ্শ সম্পূৰ্ণকৈ কেন্দ্ৰীয় চৰকাৰ আওতাত পৰা বিষয় য'ত সংবিধান সংশোধনীকে ধৰি অসমৰ জাতীয় জীৱনক স্বকীয়তাৰে সৈতে আগবঢ়াই লৈ যোৱাৰ যিখিনি পৰিকল্পনা তাত সন্নিৱিষ্ট হৈ আছে গোটেই বিষয়সমূহ তাত আছে সেই 15টা বিষয় কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা হ'ব লগা বিষয় সেইখিনি বিষয় সন্দৰ্ভত আমি আলোচনাৰ দাবী উত্থাপন কৰিছোঁ এই 67টা পৰামৰ্শৰ যি 52টা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্তসমূহ কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰক পুনৰ সজোৰে দাবী উত্থাপন কৰিছোঁ ইয়াৰ পূৰ্বেও আমাৰ আলোচনা হৈছিল উক্ত আলোচনা কালত সেই পৰামৰ্শাৱলীৰ ভিত্তিত যোৱা বাজেটত ঘোষিত যিসমূহ তেওঁলোকে বাজেটত অন্তৰ্ভুক্ত কৰিছিল সেই ঘোষণাসমূহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই তেওঁলোকক লিখিতভাৱে অৱগত কৰিছোঁ তাৰ লগে লগে এই গোটেই বিষয়সমূহ হৈছে অসমৰ স্বকীয়তা বৰ্তাই ৰাখিবৰ কাৰণে আজিৰ পৰা 40 বছৰ পূৰ্বে স্বাক্ষৰিত হোৱা এখন চুক্তি যিখন চুক্তিক লৈ বিভিন্ন সময়ত সকলো জনসাধাৰণে বিচৰাৰ ধৰণে চুক্তিখন আগবঢ়াই লৈ যাবৰ কাৰণে ৰাজনৈতিক সদিচ্ছাৰ অভাৱ পৰিলক্ষিত হৈছিল শেহতীয়াকৈ চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে আমাৰ এটাই লক্ষ্য থাকিব যে চুক্তিখন আখৰে আখৰে কেনেকৈ ৰূপায়ণ হ'ব আৰু এই চুক্তিখন ৰূপায়ণ নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাই আমি প্ৰভাৱ গোষ্ঠী হিচাপে আমাৰ যি ধৰণে কাম-কাজ কৰি যাব লগা আছে এই কাম-কাজ কৰি যাম অসমবাসী ৰাইজৰ অভিভাৱকত্বৰে ছাত্ৰ সন্থাই এই কাম-কাজখিনি কৰি যাব আৰু অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনৰ ভিত্তিত অসমীয়া খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিব লাগিব সেই কথা নিশ্চিত আৰু সেই ৰক্ষা কৱচ নোপোৱা পৰ্যন্ত আমি কেতিয়াও ক্ষান্ত নহয় এই কথা আমি সকলোকে স্পষ্ট কৰি দিব বিচাৰোঁ এই যিসমূহ পৰামৰ্শাৱলী আছে এই পৰামৰ্শাৱলীৰ লগত সন্নিৱিষ্ট হৈ থকা জাতীয় জীৱনৰ প্ৰত্যেকটো বিষয় অসমৰ বিভিন্ন ভাষা ভাষী লোক জাতি জনগোষ্ঠীৰ সকলোৰে অধিকাৰ সুৰক্ষিত হৈ থাকিব লাগিব তাৰ লগে লগে ইয়াত সমগ্ৰ খিলঞ্জীয়া মানুহৰ কাৰণে ৰাজনৈতিকভাৱে চাকৰি বাকৰি ভূমি এই সকলোবিলাক বিষয় সন্নিৱিষ্ট হৈ আছে মূলত আমি ৰাজনৈতিকভাৱে আমাৰ অধিকাৰ চিৰদিন আমাৰ হাতত ৰাখিব লাগিব অনাদি অনন্ত কালৰ বাবে অসমীয়া মানুহে যাতে মূৰ দাঙি অসমত খিলঞ্জীয়া মানুহে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰি ৰাখিব পাৰে সেই পৰিৱেশটো আমি বিচাৰিছোঁ আৰু এই ক্ষেত্ৰত অসমৰ জনসাধাৰণৰো আমি অভিভাৱকত্ব বিচাৰিছোঁ তাৰ লগে লগে অসম চুক্তিৰ প্ৰত্যেকটো দফা ৰূপায়ণ কৰাৰ সন্দৰ্ভতো চৰকাৰে এখন সমিতি গঠন কৰি দিছিল য'ত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক আৰু মুখ্য উপদেষ্টা সদস্য হিচাপে আছিল অসম চৰকাৰৰ মাননীয় চুক্তি ৰূপায়ণ মন্ত্ৰীৰ অধ্যক্ষতাত মাননীয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা বিত্তমন্ত্ৰী অজন্তা নেওগৰ তেওঁলোকে তাত মেম্বাৰ হিচাপে আছিল সেই সমিতিয়ে এখন প্ৰতিবেদন যুগুত কৰি উলিয়াইছে সেই প্ৰতিবেদনতো অসমৰ শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালসকলৰ পুনৰ সংস্থাপনৰ পৰা আৰম্ভ কৰি চুক্তিৰ আন দফাত থকা আমাৰ ভাৰত বাংলা সীমান্ত স্থিলকে ধৰি আন যিবিলাক বিষয় আছিল জনজাতীয় বেল্ট ব্লকৰ ভূমিৰ সংৰক্ষণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ আৰু অৰ্থনৈতিকভাৱে অসমৰ নতুন প্ৰজন্মক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ গোটেই বিষয়সমূহ চুক্তিৰ সেই দফাসমূহত উল্লেখ আছিল আৰু সেই দফাসমূহ যাতে সকলো দফা আখৰে আখৰে কাৰ্যকৰীকৰণ কৰা হয় সেই সন্দৰ্ভত আমি সমিতিয়ে ইতিমধ্যে প্ৰতিবেদন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত অৰ্পণ কৰিছোঁ আমি আশা কৰিম এই গোটেই প্ৰক্ৰিয়াটো খুব সাৱলীলভাৱে শক্তিশালী ৰূপত আগবাঢ়ি যাব আৰু আহিব লগা সময়ত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব চিৰদিন অসমত থাকিব পৰাকৈ এই অসম চুক্তিৰ দফাসমূহ ৰূপায়ণ কৰিবৰ কাৰণে চৰকাৰে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব বিভিন্ন বিষয়ত চৰকাৰে ইতিমধ্যে নিজৰ বাজেটত এই গোটেই বিষয়বিলাক সন্নিৱিষ্ট কৰি ঘোষণা কৰিছে ইয়াত যিসমূহ বিষয় সন্নিৱিষ্ট কৰা হৈছিল সেই বিষয়সমূহক লৈ যি ঘোষণা হৈছে এই ঘোষণা যাতে ঘোষণাতে নাথাকে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক পুনৰবাৰ আহ্বান জনাই আহিছোঁ আমাৰ লক্ষ্য এটাই থাকিব যে অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া জাতি জনগোষ্ঠী অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ অধিকাৰ যাতে চিৰদিন চিৰকাল সুৰক্ষিত হৈ থাকে সেই প্ৰক্ৰিয়াৰে সৈতে সদৌ অসম ছাত্ৰ সন্থাই কাম-কাজ কৰি যাম আৰু আমাৰ যিসমূহ বিষয়ত এই আলোচনাসমূহ অনুষ্ঠিত হৈছে এই আলোচনাত আমি চৰকাৰৰ সৈতে বিষয়টো সন্দৰ্ভত আমি ঐক্যমতত উপনীত হ'ব পৰা নাই আমি সদৌ অসম ছাত্ৰ সন্থাই কাৰ বিৰোধিতা কৰিছোঁ আৰু কাৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাই কৰাৰ পৰৱৰ্তী সময়ত এই সমিতিৰ যিসকল সদস্য আছিল চৰকাৰী পক্ষৰ তেওঁলোকে এই গোটেই প্ৰক্ৰিয়াটোত নিজৰ স্থিতি দোহাৰিছে আমি পুনৰ কওঁ যে অসমৰ পৰা বাতিল হ'ব লাগে অসমৰ পৰা কাক ৰেহাই দিব লাগে সেই ৰেহাই দিয়াৰ প্ৰক্ৰিয়াটো আমি পুনৰবাৰ দোহাৰিছোঁ আমাৰ লক্ষ্য হ'ল যে খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচ খিলঞ্জীয়া মানুহে সকলো অধিকাৰ ভোগ কৰিব পৰাকৈ উপভোগ কৰিব পৰাকৈ আমি এখন আলোচনাৰ পোষকতা কৰিছোঁ আৰু
ডিসেম্বৰ জানুৱাৰী মাহৰ ভিতৰত এই আলোচনা অনুষ্ঠিত কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ। তেখেতে ইতিবাচক সঁহাৰি আগবঢ়াইছে। গোটেই বিষয়টো কেন্দ্ৰ চৰকাৰৰ লগত তেওঁলোকে আলোচনা কৰি খুব কম সময়ৰ ভিতৰত সদৌ অসম ছাত্ৰ সন্থাক অৱগত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। অসমত আমাৰ যি ৰাজ্য ভাষা আছে এই ৰাজ্য ভাষাটোক সকলো ক্ষেত্ৰতে প্ৰয়োগ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনোৱা হৈছে। সেই প্ৰয়োগ কৰাৰ ক্ষেত্ৰত যাৱতীয় নিৰ্দেশনা ইতিমধ্যে প্ৰদান কৰিছে। আমাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিসমূহ আমাৰ সাংস্কৃতিক উপাদান আছে, সাহিত্যৰ উপাদান আছে, সেই সকলোবিলাক সংৰক্ষিত কৰিবৰ কাৰণে চৰকাৰখনে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে অগ্ৰসৰ হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।